Hello dear students, welcome to my channel. আজিৰ এই ভিডিওটো হেসকলৰ বাবে যিসকলে এইচএস পাস কৰিল নতুনকৈ কলেজত এডমিশন লোৱাৰ কাৰণে সামাৰ্থ পোৰ্টেলত আপোনালোকে এপ্লাই কৰিছিল। আজি সামাৰ্থ পোৰ্টেলত মেৰিট লিষ্ট লোৱাৰ সম্ভাৱনা আছে। আপোনালোকে কেনেকৈ চাব আজিৰ এই ভিডিওটো অলপ হেল্প কৰিবলৈ চেষ্টা কৰিম। যেই নহওক আপোনালোকে চেনেলটো ভাল লাগিলে কাইন্ডলি শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব। প্ৰথমতে আপোনালোকে গুগল ক্ৰমত যাব। গুগল ক্ৰমত যোৱাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ কৰিব সামাৰ্থ পোৰ্টেল সাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ খোলা খাব আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশন পোৰ্টেল। ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ আপোনালোকৰ খোলা খাব। এই পেজটো খোলা খোৱাৰ লগে লগে ইয়াতে আপোনালোকে বিভিন্ন বস্তু চেক কৰিব পাৰিব। হোম, নোটিছ, ইনষ্টিটিউশ্যন, program information, merit list, vacancies, ইয়াত আছে পাব্লিক নোটিছ, ইম্পৰ্টেন্ট ডেটস, বহুত বস্তু আপোনালোকে ইয়াতে চেক কৰিব পাৰিব। আপোনালোকে ডাইৰেক্ট মেৰিট লিষ্টত যাব। মেৰিট লিষ্টত যাই আপোনালোকে ইনষ্টিটিউশ্যন নেম ইয়াতে ইউনিভাৰ্চিটিৰ নেমটো হ'ব। ক্লিক কৰাৰ লগে লগে আপোনালোকে অপশ্যন চাব পাৰিব। ইউনিভাৰ্চিটি নেমটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে কলেজ নেম এণ্টাৰ কৰিব। তাৰপিছত প্ৰগ্ৰামত আপোনালোকে দিব BA না BSc না BCom। তাৰপিছত লিংকত যে ক্লিক কৰাৰ লগে লগে আপোনালোকে মেৰিট লিষ্ট চাব পাৰিব। যেহেতু আপোনালোকে এপ্লাই কৰিছিল খুব গুৰুত্বপূৰ্ণ এটা ভিডিও কেনেকৈ আপোনালোকে চেক কৰিব লাগিব অলৰেডি দেখালো ভিডিওটোত। নেক্সট আপোনালোকে আৰু কিছুমান বস্তু ইয়াতে আছে যে এডমিশন ইম্পৰ্টেন্ট ডেটস, এডমিশনৰ ক্ষেত্ৰত কোনবিলাক ডেট কিমান ইম্পৰ্টেন্ট ইয়াতে ক্লিক কৰি আপোনালোকে চাব পাৰিব। লগতে আৰু এটা ইম্পৰ্টেন্ট কথা আছে আপোনালোকৰ এডমিশনৰ দিনা ডকুমেন্টস কি লাগিব। ডকুমেন্টসৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ডকুমেন্টস লাগিব। কি ডকুমেন্টস লাগিব মই অলপ আপোনালোকক হেল্প কৰি দিছো, কৈ দিছো যে the candidates must produce the following documents in original with a set of self attested photocopy at the time of physical verification on the day of admission. Admissioner দিনা আপোনালোকে কি কৰিব লাগিব, এইকেইটা বস্তু আপোনালোকে লৈ যাব লাগিব। মই কৈ দিছো প্ৰথমতে যে প্ৰিন্ট আউট কপি অফ এপ্লিকেশন ফৰ্ম, আপোনালোকে যে এপ্লিকেশন কৰিছিল এপ্লিকেশন ফৰ্মটো লাগিব। Pass certificate and mark sheet of qualifying examination HS or equivalent 10+2, HS or যিবিলাক ডকুমেন্টস আছে আপোনালোকে মাৰ্ক শিট সাৰ্টিফিকেট এইবিলাক লৈ যাব লাগিব। ৰিজাৰ্ভ ক্যাটেগৰি সাৰ্টিফিকেট ইফ এপ্লিকেবল, সাৰ্টিফিকেট যদি ক্যাটেগৰিৰ সাৰ্টিফিকেট আছে সাৰ্টিফিকেট লাগিব। পাসপোৰ্ট সাইজ ফটোগ্ৰাফ, এজ প্ৰুফ লাগিব, ডেট অফ বাৰ্থ। তাৰপিছত আপোনালোকৰ আন্ডাৰটেকিং ল'ব, আন্ডাৰটেকিং আপোনালোকে লৈ যাব লাগিব। এটা আছে ডিউলি ফিল আপ ষ্টুডেন্টস আন্ডাৰটেকিং আৰু এটা আছে ডিউলি ফিল আপ এন্টি ৰেগিং আন্ডাৰটেকিং, এইবিলাক আপোনালোকে লৈ যাব লাগিব। গ্যাপ ইন ষ্টাডিত যদি গ্যাপ থাকে সেই গ্যাপ সাৰ্টিফিকেট আপোনালোকে দিব লাগিব। আৰু কিছুমান বস্তু আছে যে candidates seeking admission under EWS category will have to bring valid income and asset certificate issued by a competent authority under the government of Assam. আৰু EWS ক্যাটেগৰিৰ কাৰণে আপোনালোকে কি লৈ যাব লাগিব, ইয়াতে উল্লেখ কৰা আছে যে ইনকাম সাৰ্টিফিকেট ভ্যালিড গভৰ্নমেন্ট অথৰিটিৰ পৰা আপোনালোকে লৈ যাব লাগিব। গতিকে ভাল লাগিলে ভিডিওটো কাইন্ডলি শেয়াৰ কৰি দিব। আজিৰ ভিডিওটো ইমানেই। থ্যাঙ্কস ফৰ ওয়াচিং।